নমস্কাৰ মই প্ৰদীপ কিন্নৰ আমি কিন্নৰক সকলোৱে দেখিছো বা কিন্নৰৰ বিষয়ে আমি কিছু নহয় কিছু হলেও আমি জানো আৰু কিন্নৰৰ এটা ভাল গুণ আছে যে কিন্নৰে সকলোকে আশীৰ্বাদ দিয়ে আৰু আমাৰ লোকবিশ্বাস বা সমাজত প্ৰচলিত কথা মতে যে কিন্নৰে দিয়া আশীৰ্বাদ বাস্তৱত ৰূপায়িত হয় অৰ্থাৎ কিন্নৰৰ আশীৰ্বাদ ফলৱতী হয় কিন্তু কিয় কিন্নৰৰ আশীৰ্বাদ ফলৱতী হয় এই কথাটো বাৰু আপুনি জানে নেকি জানে যদি তো খুবেই ভাল কথা আৰু নাজানিলে মই অন্যৰ পৰা যিটো কথা জানিছো যে কিন্নৰৰ আশীৰ্বাদ কি কাৰণত বাস্তৱ হয় সেই কথাটো আজি মই আপোনালোকক ক'বলৈ ওলাইছো প্ৰভু ৰামচন্দ্ৰই যেতিয়া পিতৃৰ আজ্ঞা পালন কৰি 14 বছৰৰ বাবে বনলৈ যাবলৈ ওলাই গ'ল যেতিয়া অযোধ্যাৰ শেষ সীমানাত ৰামক বিদায় দি সকলোৱে যেতিয়া ৰৈ আছিল তেতিয়া ৰামে অকণমান পিছলৈ ঘূৰি চাই দেখিলে যে তেতিয়াও অযোধ্যাবাসীয়ে ৰামৰ কাৰণে সেই দুৱাৰমুখতে ৰৈ আছে তেতিয়া ৰামে ক'লে সকলো নৰ আৰু সকলো নাৰীয়ে এতিয়া অযোধ্যালৈ উভতি যাব লাগে এই বুলি কোৱাৰ লগে লগে যেহেতু প্ৰভু ৰামৰ আদেশ তেতিয়া সকলোৱে উভতি আহিল আৰু যেতিয়া 14 বছৰ বনবাস সম্পূৰ্ণ কৰি ৰামচন্দ্ৰ পুনৰ অযোধ্যালৈ উভতি আহিল তেতিয়া কিন্তু ৰামে দেখিলে যাত কিছু সংখ্যকে তেতিয়াও কিন্তু এই 14 বছৰৰ অপেক্ষা কৰি আছে আৰু তেওঁলোক হ'ল কিন্নৰ তেতিয়া প্ৰভু ৰামে সুধিলে আপোনালোকে মোৰ কথা কিয় নামানিলে বা কিয় আপোনালোকে মই বনবাসলৈ যোৱাৰ পিছত অযোধ্যালৈ পুনৰ কিয় উভতি নগ'ল তেতিয়া তাত থকা কিন্নৰবোৰে ক'লে প্ৰভু আপুনি যেতিয়া বনবাসৰ বাবে ওলাই গৈছিল তেতিয়া আপুনি সকলো নৰ আৰু নাৰীক অযোধ্যালৈ উভতি যাবলৈ কৈছিল কিন্তু আমিতো নৰ নহয় বা আমিতো নাৰীও নহয় সেয়েহে আমি আপোনাৰ আজ্ঞা পালন কৰিব নোৱাৰি ইয়াতে আপুনি অহাৰ সময়লৈকে আমি অপেক্ষা কৰি আছো আৰু সেই কিন্নৰৰ যিটো ৰামৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি দেখি ৰাম সন্তুষ্ট হ'ল আৰু তেতিয়া ৰামে সেই কিন্নৰসকলক আশীৰ্বাদ দিলে যে তোমালোকে যাক যি ধৰণৰ আশীৰ্বাদ দিবা সেই আশীৰ্বাদ সদায় বাস্তৱ হ'ব ফলৱতী হ'ব এই বুলি ৰামৰ আশীৰ্বাদ লোৱাৰ পিছৰে পৰা কিন্নৰসকলে সকলো জনসাধাৰণক আশীৰ্বাদ দিবলৈ আৰম্ভ কৰি দিলে আৰু তেওঁলোকৰ আশীৰ্বাদ এই ৰামৰ আশীৰ্বাদৰ কাৰণেই পূৰ্ণ হয় বুলি আমাৰ বিশ্বাস আছে আৰু সেয়েহে মই আপোনালোকক বহুতেই কিন্নৰক দেখিলে তেওঁলোকক অকণমান ঠাট্টা মস্কৰা কৰে কিন্তু প্ৰকৃততে তেওঁলোকেতো চুৰ ডকাইত নকৰি অকণমান আপোনাৰ ওচৰত সহায় বিচাৰি তেওঁলোকে জীৱনটো সাধাৰণভাৱে পাৰ কৰিব বিচাৰিছে গতিকে আহক আমি কিন্নৰৰ পৰা আশীৰ্বাদ লৈ তেওঁলোকক অকণমান সাধ্য অনুসৰি সহায় কৰি তেওঁলোকৰ জীৱনটোৰ লগতে আমাৰ জীৱনটো আমি আগবঢ়াই লৈ যাওঁ আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই তথ্যখিনি আপোনালোকক প্ৰভাৱ পেলায় তেতিয়াহ'লে আনৰ কাৰণেও শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি ৰাখিবই লগতে মোক যদি আপোনালোকে পুনৰ লগ পাব বিচাৰে তেতিয়াহ'লে মোৰ এই প্ৰদীপ মটিভেশ্যন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ আপোনালোক সকলোকে নমস্কাৰ